নমস্কাৰ জনাইছো সকলোকে জয় গুৰু শংকৰ। আজি মই ইয়াতে উপস্থিত আছো এটি বিশেষ কাৰণত। আমাৰ যি 56 সংখ্যক বাৰ্ষিক অধিৱেশন 2026 চনত হ'ব লগা আছে, তাৰ বাবে আমাৰ ইয়াতে আই মাতৃ সমস্তই ইয়াতে নাৰা কাটাৰ কাৰণে ইয়াতে আহিছে। যেহেতু অধিৱেশনৰ বাবে শিবিৰৰ প্ৰয়োজন হ'ব, তাৰ বাবে তেওঁলোকে আজি গোটেই মহিলাখিনি আহি ইয়াতে নাৰা কাটাত ব্যস্ত হৈ আছে। সকলোৰে একদম উখল মাখল পৰিৱেশ, বহুত ফূৰ্তি তেওঁলোকৰ। তাকে আপোনালোককো দেখাই দিওঁ বুলি ভাবিছোঁ। সাধাৰণ আই মাতৃ সমস্ত আজি আমাৰ জিলাৰ অধিৱেশনৰ কাৰণে আমাৰ আই মাতৃসকলে নৰা কাটিছে। হয়, তাৰ বাবে জিলাৰ অধিৱেশনলৈ আপোনালোক যিমান আছে মানে মাঘৰ 10-11 অসমীয়া, ইংৰাজী 24-25 আপোনালোকে আহিবনে? কৃষ্ণ কৃষ্ণ কৃষ্ণ। আৰু অধিৱেশনভাগি ক'ত অনুষ্ঠিত হ'ব কোৱাই হোৱা নাই। অধিৱেশনভাগি অনুষ্ঠিত হ'ব দৰং জিলাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শংকৰ মাধৱ আঞ্চলিক শাখাৰ শ্ৰী খৰ্গেশ্বৰ ৰাজবংশী সমন্বয় ক্ষেত্ৰ বৰনদীচাৰত। গতিকে আপোনালোকে সকলোৱে আহি আমাক পদধূলি দি কৃতাৰ্থ কৰিব বুলি আশা ৰাখিলোঁ। আমি নাৰা কাটাত ব্যস্ত হৈ আছো। কিহৰ কাৰণে? নাৰা কাটি আছো, মানে ভালে লাগিছে আৰু এইটো শিবিৰত দিব ন? শিবিৰত দিব। হয় হয়, শিবিৰত দিব। বৈষ্ণৱৰ আগমন হ'ব বুলি আমি আশা ৰাখিছোঁ। হয়, এইদৰে আমি দেখিবলৈ পাইছোঁ যে আগন্তুক যি 10-11 মাঘ তাৰিখে অনুষ্ঠিত হ'ব শংকৰ মাধৱ আঞ্চলিক শাখাৰ যি আতিথ্যত অনুষ্ঠিত হ'ব দৰং জিলাৰ এয়া তেখেতসকলে ঘৰৰ বিভিন্ন কাম পিছপেলাই হ'লেও নিজৰ কাম তেখেতসকলে বাদ কৰি হ'লেও এয়া ওলাই আহিছে কেৱল ভকত খোৱাৰ বাবে। কেৱল ভাল লাগিছে। আমি আমাৰ আঞ্চলিকৰ গোটেই আইসকল লগ লাগি আমি নৰা কাটাত আইসকলে ব্যস্ত হৈ আছে। আৰু 2026-ত 57 সংখ্যক আমাৰ যি অধিৱেশন ভাগি অনুষ্ঠিত কৰা হ'ব, তাত যাতে আমি সুকলমে অনুষ্ঠান ভাগি আমি চলাই নিব পাৰোঁ, তাৰ বাবে আমি সকলোৰে মুখত মাত্ৰ কেৱল এটাই কথা যে বিভিন্ন প্ৰান্তৰ পৰা ভকত বৈষ্ণৱসকল আহিব আৰু তেওঁলোকক কিদৰে আমি আৰু আজিলৈ ইমানেই। কৃষ্ণ।